হেল্ল' নমস্কাৰ কি খবৰ সকলোৰে মোৰ খবৰ বিৰাট বেছি ভাল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজিৰ এই ভিডিঅ'টো হৈছে 2025 বৰ্ষৰ নৱেম্বৰৰ 16 তাৰিখৰ মানে 16 তাৰিখে কি আছিলে আপোনালোক সকলোৱেতো জানেই নহয়নে মানে জানিছিলে অলৰেডি আপোনালোকে মিনি ব্লগবোৰে হওক বা বিহাইণ্ড দ্য চিনসমূহে হওক সকলোবোৰ আপোনালোক দেখাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু বহুতে কৈ আছিল যে ফুল ব্লগ এটা লাগে মানে কি হৈছিলে কি নাই হোৱা বেক অফ দ্য ষ্টেজ সেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাবলৈ চেষ্টা কৰিলোঁ লগতে আমাৰ আছিলে দুটা মেকআপ লুক এটা বয় টু গাৰ্ল ট্ৰান্সফৰ্মেশ্যন মেকআপ লুক আৰু এটা কোন আছিলে আপোনালোকে অলৰেডি দেখা পাইছে সকলোৰে মৰমৰ পংখী বৰদলৈৰ বাৰ লগত আমাৰ আছিলে তো সেই গোটেইখিনি আপোনালোকক এই ব্লগটোতে দেখাব গৈ আছে আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাব অকণমানো স্কিপ নকৰাকৈ আৰু আজিৰ ব্লগটো মানে এইখিনি হৈছে 15 নৱেম্বৰ তাৰিখৰ যিহেতু পিছদিনাখন ছেমিনাৰ আছিলে 14 তাৰিখে মই গুৱাহাটীৰ পৰা আহিছিলোঁ আৰু ৰাসৰ যিহেতু ছিজন চলি আছিলে আমাৰ এন মমেণ্টত মোৰ মানে যিহেতু মোক মেণ্টৰ হিচাপে ৰাখিছিলে তেওঁলোকে NNB ক্ৰিয়েশ্যনৰ ফালৰ পৰা অৰ্গেনাইজ কৰিছিলে এই ছেমিনাৰখন পিন্ধোতে বজাৰ কৰিলে কেনেকৈ হ'ব এইটো প্ৰথমত তুমি পিন্ধোতে চাব লাগিছিলে আমি মানে হেৰি কৰিব Thank you so much. কাইলৈ ছেমিনাৰ ওলাব লাগিব ন ক'ব আপোনাৰ ক'ব হেল্ল' এভৰিৱান কাইলৈ ছেমিনাৰ আৰু কাপোৰ নাই এয়া লাষ্ট মমেণ্টত কাপোৰ কিনিব আহিছোঁ নালাগে ন' ফ্ৰী প্ৰমোশ্যন গম পালেই নহয় আপোনালোকে যিহেতু আমি 15 তাৰিখে অলপ শ্বপিঙত গৈছিলোঁ যিহেতু ৰাসৰ ছিজনো চলি আছিলে আৰু এন মমেণ্টত মই যোনযোৰ কাপোৰ পিন্ধি যাম বুলি ষ্টেজত উঠিম বুলি ভাবিছিলোঁ সেই কাপোৰযোৰ এন মমেণ্টত আমাৰ কেঞ্চেল হৈ গ'ল ডেটছ ৱাই আকৌ তেজপুৰলৈ গৈ ধুনীয়াকৈ ব্লেজাৰ এযোৰ আমি চিলেক্ট কৰিলোঁ আৰু যিহেতু নেক্সট ডে আমি পিন্ধিব লাগিব অকণমান প্ৰেজেণ্টেবল হ'ব লাগিব নহয় জানো লগতে ফ্লাৱাৰ্ছখিনিও লৈ ল'লোঁ লগতে কাপোৰো লৈ ল'লোঁ তাৰপিছতে ষ্টুডিঅ' আহি পেলাই আমাৰ ৰাসৰ মেকআপ আছিলে ৰাসৰ মেকআপ মানে গোপী আছিলে আৰু লগতে আমাৰ মৰম লগা গোপী কেইজনমানো আছিলে মানে কেইজনীমান আছিলে আৰু তাৰেই মেকআপ কৰি দিলোঁ আৰু মেকআপ কৰি মেলি বহুত বেছি ৰাতি হৈ গৈছিলে যিহেতু পিছদিনাখন ছেমিনাৰ আৰু যিসকলে অৰ্গেনাইজ কৰিছিল তেওঁলোকেতো একদম উঠি পৰি লাগিয়ে আছে তথাপিও মই ষ্টুডিঅ'ত কামখিনি ফিনিছ কৰি লৈ ৰাতি আকৌ গ'লোঁ তেওঁলোকৰ ওচৰলৈ তেওঁলোকে কি কৰিছে কি নাই কৰা যিহেতু মোৰ ফাৰ্ষ্ট ছেমিনাৰ হ'বলৈ গৈ আছিলে সেইবাবে মই বহুত বেছি নাৰ্ভাছ ফিল কৰি আছিলোঁ আৰু লগতে বহুত বেছি এনজাইটি ফিল হৈ আছিলে ভাল হ'ব কি নাই আপোনালোকক কিমানখিনি মই দিব পাৰিম দিব নোৱাৰিম যিহেতু ভিডিঅ'টো বহুত দিনৰ পিছত আপলোড কৰিছোঁ সেইকাৰণে মই মোৰ এক্সপ্ৰেছ কৰিব পৰা নাই মোৰ ইম'শ্যনটো তথাপিও আপোনালোকে বুজি পালে বেছি ভাল পাম আৰু নহয় জানো আৰু তাৰ লগতে একদম ৰাতি 2-3 বজাত মানে য'ত আমাৰ ভেনুটো আছিলে তাৰ পৰা আহি কৰি ধুনীয়াকৈ গোটেইখিনিয়ে ডিনাৰ কৰি ল'লোঁ বহুত বেছি দেৰি হৈ গ'ল আৰু তাৰপিছত আহি বিশ্বাস কৰক ৰাস চাবলৈও আহিছোঁ এয়া হৈছে 3-4 বজাৰ ভিডিঅ' আৰু ৰাসতো এনজয় কৰিলোঁ মুঠতে ফুল অন এনজয় যিহেতু নেক্সট ডে ছেমিনাৰ আছে তথাপি আমাৰ মানে মাইণ্ডতে সেইটো নাছিলে মুঠতে এনজয় কৰিব লাগে সকলোবোৰ যিহেতু ধুনীয়াকৈ যাব লাগে নহয় জানো আৰু ৰাতিপুৱাই আহি পালোঁ চেলন এখনত আৰু চেলন এখনত আহি যিহেতু সেইখিনিত মই একেবাৰে সময় পোৱা নাছিলোঁ সেইবাবে ফাৰ্ষ্ট ক্লিন আপ এটা কৰি ল'লোঁ হেয়াৰ কাট আছিলে আৰু কিবি ধুনীয়াকৈ কৰি ল'লোঁ ডেঞ্জাৰাছ চিটুৱেশ্যন ফৰ মি ফাইনেলি ডান মানে বেছি বাৰু লেণ্ডিও হোৱা নাই প্ৰচেছটো কাৰণ টাইম নাই কিন্তু কেতিয়া পিছলৈ আকৌ আহিম মোক ফ্ৰী অফ কষ্ট কৰি দিব ন হয় বাৰু So stay tuned, give me good luck, bye. আৰু একদম মৰ্ণিং এপইণ্টমেণ্ট লৈ মানে স্কিন আৰু হেয়াৰৰ
লৈ মেলি আহি আকৌ ষ্টুডিঅ' আহি পালোঁ যিহেতু ফাৰ্ষ্ট মডেলক সোনকালে আমি ৰেডি কৰিব লাগে আৰু মডেলজনো ধুনীয়াকৈ আহি পাই গ'ল একদম হেয়াৰ ষ্টাইলটো একদম যিমান পাৰোঁ সিমান সোনকালে কৰিবলৈ চেষ্টা কৰি আছোঁ যিহেতু আমি তাত অকল মেকআপটো দেখাম সেইবাবে হেয়াৰ ষ্টাইলটো আমি ধুনীয়াকৈ ষ্টুডিঅ'তে কৰি ল'লোঁ আৰু বাকী সকলো মানুহ আহিছে যিমান সময় পাৰ হৈ গৈ আছে সিমানেই নাৰ্ভাছ ফিল হৈ গৈ আছে গম পাইছে আজি কি আছে চ' চেমিনাৰৰ কাৰণে মডেলক উলিয়াই কৰি ৰেডি কৰিছোঁ আৰু এতিয়া এয়া আমাৰ অৰ্গেনাইজাৰ কাম মেকআপ আৰ্টিষ্ট আৰু ইয়াত ধুনীয়াকৈ ওলাই কৰি লৈছে আৰু মই এতিয়া যাম আৰু বাকীখিনি আপোনালোকক দেখাম খালি আপোনালোকে ভিডিঅ'টো বহুত বেছি মৰম দিব দেই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব হৈ আছে একদম আৰু বাকীখিনি আপোনালোকক দেখাই দিম ষ্টে টিউন গাইজ ফাইনেলি মোৰ সপোনটো আজি পুৰা হ'বলৈ গৈ আছে এতিয়া আমি অন দা ৱে সপোনটো কি আছিলে পৰিধান কৰা দিয়া হৈছে আৰু এখন ফুলা গামোচা হয়তো দেখিয়ে আছে চাগে ভিডিঅ'ছে অলপ ৰাহুল আৰু আজি যিহেতু আজি আমাৰ দুটা আছিলে এটা হৈছে মই দুটাৰ মেকআপ মানে ট্ৰান্সফৰমেশ্যন যোনটো হয় আৰু ছেকেণ্ডলি আছিলে সেইটো কোন যিহেতু আমাৰ প্ৰথম মডেল গৰাকী হৈছে ৰাহুল নেক্সট মডেল আৰু ভয়ে ভয়েতো ষ্টেজত উঠিলোঁ হয় তাৰ পিছতে ধুনীয়াকৈ আমি আমাৰ কথাখিনিও ধুনীয়াকৈ কৈ ল'লোঁ ধুনীয়াকৈ মোক চিনাকিও কৰি দিলে আৰু ষ্টুডেণ্টখিনিও আহি পেলাই ইমান আগ্ৰহেৰে বহিলে তাৰ লগতে আমি আমাৰ শ্ব'টো ষ্টাৰ্টেই কৰি দিলোঁ আৰু শ্ব' ষ্টাৰ্ট কৰাৰ আগে আগে আমাৰ মৰমৰ জুবিন দালৈ এটা শ্ৰদ্ধাঞ্জলি আমি সকলোৱে জ্ঞাপন কৰিলোঁ লগতে বন্তি প্ৰজ্বলনো কৰি ল'লোঁ তাৰ পিছতে মেকআপখিনি দেখাবলৈ ষ্টাৰ্ট কৰি আছোঁ আপোনালোকে চাই থাকিবচোন আপোনালোকৰ মাজলৈ সৰু সৰু মই টিপছ এণ্ড টেকনিকসমূহো দিবলৈ ট্ৰাই কৰিম ষ্টে টিউন মানে আইনাখতে ভালকৈ চাবলৈ পোৱা নাই কিন্তু ইমান কমকৈ দেখিছোঁ মই সঁচাকৈ দেই গাইজ মানে কি ক'ম মানে নিজে পাহৰি গ'লোঁ নিজে ল'ৰা আছিলতে চলিছোঁ এনেকুৱা সলাই দিছে মানে এনেকুৱা সলাই দিছে আকাশ পাতাল বুলি যে কৈছে আকাশ পাতাল আৰু সৰু সৰু ক্লিপসমূহ আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে হয়তো দেখা পাইছেই গোটেইখিনি আৰু তাৰ লগতে আপোনালোকৰ ইমান বেছি মৰম মই কেতিয়াও এক্সপেক্টেই কৰা নাছিলোঁ যে মোৰ ফাৰ্ষ্ট ছেমিনাৰত আপোনালোকৰ পৰা ইমান বেছি মৰম আৰু আশীৰ্বাদ পাম সঁচাকৈ বিৰাট বেছি ভাল লাগিলে ফাৰ্ষ্ট ছেমিনাৰ হিচাপে মই বহুতখিনি আপোনালোকৰ পৰা পাইছোঁ আৰু সেইবাবে মই আপোনালোকৰ কাৰণে সদায় সৰু সৰু মোৰ ফালৰ পৰা যিমানটো হয় সৰু সৰু টিপছ এণ্ড টেকনিকসমূহ দিবলৈ চেষ্টা কৰোঁ ৰিটাৰ্ণ গিফ্ট বুলি কয় যে তেনেকৈ মোৰ ফালৰ পৰা আপোনালোকলৈ সেইখিনি মৰম থাকিলে আৰু আশা কৰোঁ আগলৈও আপোনালোকে বহুত ধুনীয়া ধুনীয়া মৰম দি যাব লগতে নিজৰ বুলি ভাবি সেই সাহসকণো যাতে দি যায় যাতে কাম কৰি যাবলৈ আৰু আগবাঢ়ি যাবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰিব পাৰোঁ মই এই ভ্লগটোৰ যোগেদি মৰমৰ অৰ্গেনাইজাৰ দুগৰাকী পৰিণীতা শইকীয়া আৰু নৱনীতা বালৈ মোৰ তৰফৰ পৰা বহুত বেছি মৰম থাকিলে দেই তেওঁলোকে যদি মোক সেই সাহসকণ নিদিলে হয় মানে তেওঁলোকে যদি অৰ্গেনাইজ কৰি মোক যদি সেই ষ্টেজখন নিদিলে হয় কিজানি মই আপোনালোকৰ পৰা ইমানখিনি মৰম পাবলৈ কেতিয়াও মানে সৌভাগ্য ইমান জল্দি নকৰিলোঁ হয় নহয় জানো আৰু আপোনালোকে ইমান ধুনীয়া ধুনীয়া মৰম দিছে আৰু তাৰ লগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আহি থকা 11 মে 2026 বৰ্ষৰ মানে 11 মে'ত আপোনালোকৰ মৰমৰ চহৰ যোৰহাটলৈ আহি আছোঁ এখন নতুন ছেমিনাৰ লৈ পেলাই আৰু অৰ্গেনাইজ কৰিছে স্কিল ডেভেলপমেণ্টৰ ফালৰ পৰা চ' আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে সকলো আহিব আমি ধুনীয়াকৈ ফাৰ্ষ্ট ছেমিনাৰত যিমানখিনি আপোনালোকক শিকাবলৈ চেষ্টা কৰিলোঁ তাতছে আমি ডাবল শিকাবলৈ চেষ্টা কৰিম চ' আপোনালোকে যিসকলে জইন কৰা নাই ডেফিনেটলি এই ছেমিনাৰখন জইন কৰিব কিন্তু দেই হেল্ল' চ' এয়া ফাৰ্ষ্ট লুক কমপ্লিট কৰি দিয়ে আমাৰ মডেল ধুনীয়াকৈ আছে আৰু এয়া ছেকেণ্ড লুকৰ কাৰণে আমি ৰেডি হৈ আছোঁ কম্পিউটাৰ আৰু বাকী এতিয়া লেন্স এণ্ড অল এইখিনি লগাম কাৰণ মেকআপটো তাতে কৰিব লাগিব আৰু বাকীখিনি আমি ইয়াত কৰি মেলি এনেকৈ যাম চ' কেনেকুৱা লাগিছে জনাব
ঠিক আছে ঠিক আছে আপনি খাবেন না? আপনি যে কোৱা নাই এক্সট্রা ক্লাস ক্লিপ আছে নেকি না ক্লিপ এই সেকশন ক্লিপ আমিকাল নামৰ দিলে জুবিন দাই নামৰ খুব ভাল পাইছিলে যাতে জুবিন দাই কৈ থৈ গৈছিলে যে নাহৰজোপা তাই ধুনীয়াকৈ এটা বহুত বেছি ৰিকুৱাৰমেণ্ট নহয় সেইটো সেইকাৰণে বহুত বেছি ডাৰ্ক আমি এপ্লাই কৰা নাই সেইটো টু ফেজ কৰ না কোনোবাই চাব পাৰিব কৰি দিব পাৰে হা যদি আপোনালোকৰ ৰিকুৱাৰমেণ্ট হয় ওৱান ফেজ হয় আৰু ভেনিলা বুলি এটা ছেট আছে এইবিলাক মিক্স কৰি পেলাই ফ্লেম স্কিন লগত আমি এটা ছেট বনাই দিওঁ ব্ৰাউন কৈছে ৰেড কৈছে গল্ডেন কৈছে থাকে এটালৈকে নাথাকিব কেতিয়াবা ভেনিটিন আমি পাহৰি যাব পাৰোঁ নহয় জানো তেতিয়া আপোনালোকে ক্ৰীম লিপষ্টিক বা বুলেট লিপষ্টিক ইউজ কৰি পেলাই আপোনালোকে ব্লাছাৰ ক্ৰীম ব্লাছাৰ এপ্লাই কৰিব পাৰে যেনেকৈ আগৰ লুকটোত দেখাইছিলোঁ আমি ক্ৰীম ব্লাছাৰ এড কৰিছিলোঁ এইটো যিহেতু ক্ৰীম ব্লাছাৰ এক্সট্ৰাকৈ এড নকৰি আমি লিপষ্টিকৰ সহায়ত আমি ক্ৰীম ব্লাছাৰ এড কৰোঁ সেইটো কেনেকুৱা ৰিজাল্ট হয় আপোনালোকে চাব ধুনীয়াকৈ আৰু এইটো হৈছে ববি ব্ৰাউনৰ হয় ত' আপোনালোকে এক্সট্ৰাকৈ ফাউণ্ডেশ্যন লগাব নালাগে ধুনীয়াকৈ আপোনালোকে ইয়াতে পাই যাব চ' ইউজ কৰিব যেতিয়া আপোনালোকে কমফৰ্টেবল হয় ছাৰে কোৱাই নাই আপুনি কৈছিলে নেকি ছেট নাম্বাৰ নাজানে দুটা ব্ৰেণ্ডৰ ইউজ কৰিছিলোঁ মিক্স কৰি পাৰিব চাগে কোনে পাৰিব পাৰিলে পুৰা কম্পিউটাৰ থাকিব নোৱাৰিলে আপোনালোকৰে লছ কোনে পাৰিব আমাৰ সৌৰভৰ ষ্টুডেণ্ট আৰু যিহেতু ছেকেণ্ড লুকটো আছিলে পংখিবাৰ লগত যিহেতু ফাৰ্ষ্ট লুকটো আছিলে আমাৰ ৰিকৰ্ডৰ আমি কলেবৰেশ্যন কৰিছিলোঁ ৰিকৰ্ডৰ লগত আৰু ছেকেণ্ড লুকটো আছিলে ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড দি পেলাই লাইক হুডা বিউটি হৈ গ'ল টু ফেষ্ট হৈ গ'ল আৰু বিভিন্ন ধৰণৰ কিবা কিবি বহুত ব্ৰেণ্ড সেইখিনি অকল আমাৰ ষ্টুডেণ্টখিনিয়ে তাতেই গম পাইছে আৰু যদি আপোনালোকে ডিটেইলছত জানিব হয় তেতিয়াহ'লে আমাৰ আদিয়ান মেকআপ ষ্টুডিঅ' এণ্ড একাডেমীৰ ক্লাছেছসমূহ আপোনালোকে জইন কৰিব লাগিব 15 ডেইজৰ হওক 1 মান্থৰ হওক 2 মান্থৰ হওক আপোনালোকে যোনটোত কমফৰ্টেবল হয় সেইটো একৰ্ডিং আমি ক্লাছবোৰ আপোনালোকক প্ৰভাইড কৰিম আৰু তাৰ লগতে প্ৰতিগৰাকী ষ্টুডেণ্টে ইমান মনোযোগ দি আমাৰ ছেশ্যনটো শুনিলে নহয় বিৰাট বেছি ভাল লাগিলে মই সঁচাকৈ সকলোকে এই ভিডিঅ'টোৰ যোগেদি বহুত বেছি ধন্যবাদ দেই আপোনালোকে ইমানখিনি ছাপোৰ্ট দিয়াৰ কাৰণে কিজানি মই সেই ছেমিনাৰটো বহুত বেছি ভালকৈ কৰিবলৈ পাৰিলোঁ বুলি মই এতিয়া ক'ব পাৰিছোঁ কিহৰ কাৰণে কাৰণ আপোনালোকৰ ধুনীয়া ধুনীয়া ৰেছপন্সবোৰ পাইছোঁ আৰু তাৰ লগতে বহুত ধুনীয়াকৈ সকলোকে চাৰ্টিফিকেটবোৰো দি আছে যিহেতু টাইম কম আছিলে আমাৰ ষ্টাৰ্ট হোৱাও অকণমান দেৰি হ'ল লগতে যিহেতু কম সময়ত দুটা লুক আমি দেখাব লগা হৈছিলে লগে লগে চাৰ্টিফিকেটবোৰো দি থকা গৈছিলে লগে লগে আমি মেকআপো কৰি আছিলোঁ লগে লগে ষ্টুডেণ্টখিনিৰ লগত কুৱেশ্যনো কৰি আছিলোঁ আমি কি কি শিকালোঁ কি কি প্ৰডাক্ট ইউজ কৰিলোঁ সেইখিনিৰ ওপৰত বাকী যদি ছেমিনাৰ জইন কৰা কোনোবা ষ্টুডেণ্টে এই ব্লগটো চাই ডেফিনেটলি আপোনালোকে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো জনাবচোন মানে মই কেনেকুৱাকৈ আপোনালোকক শিকাব পাৰিছোঁ বা কিমানখিনি আপোনালোকক দিব পাৰিছোঁ যদি আপোনালোকৰ ৰেছপন্সটো পাওঁ বিৰাট বেছি ভাল লাগিব আৰু যিহেতু ক্লিপসমূহ মোৰ তাত সম্পূৰ্ণভাৱে নাছিলে যিমানখিনি পাৰিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলে আৰু একদম শেষত সকলোৱে বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ গান লগালোঁ গান গাই গান গালে ডান্স কৰাই ডান্স কৰিলে বহুত বেছি এনজয় কৰিলোঁ যাতে সেই দিনটো আমাৰ সকলোৰে বাবে মেম'ৰেবল হৈ থাকক
সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখি একদম ধুনীয়াকৈ এনজয় কৰিবলৈ ট্ৰাই কৰিলোঁ লগতে আমি যিহেতু দেৰিও হৈছিলে সেইবাবে সোনকালে আমি ছেমিনাৰখন এণ্ডো কৰিব লাগিব আৰু একদম ধুনীয়াকৈ ব্ৰেক টাইমতো সকলোৱে লাঞ্চ কৰি ল'লে আৰু যদি আপোনালোকেও বিচাৰে মোৰ এনেধৰণৰ ছেমিনাৰ তেতিয়াহ'লে কোনোবা যদি ভাল অৰ্গেনাইজাৰ পায় মানে মই পাওঁ তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকৰ লগত মানে মোৰ লগত কণ্টেক্ট কৰিবলৈ বা আমাৰ টীমৰ লগত কণ্টেক্ট কৰিবলৈ একেবাৰে নাপাহৰিব আমি চেষ্টা কৰিম আপোনালোকৰ চহৰত গৈ আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া ছেমিনাৰসমূহ দিবলৈ আগতে অকণমান ভয়ো আছিলে কিন্তু এতিয়া আপোনালোকৰ পৰা মৰম পাই বহুত বেছি কনফিডেণ্ট ফিল কৰিছোঁ যাতে আপোনালোকৰ ধুনীয়াকৈ মানে আপোনালোকক শিকাব পাৰোঁ আপোনালোকৰ পৰা মৰমখিনি আমি বুটলিব পাৰোঁ আৰু একদম সদৌ শেষত ধুনীয়াকৈ আমি ডান্স চান্স কৰি মডেল কেইগৰাকীৰ লগত ধুনীয়াকৈ এটা ৱাকো কৰিলোঁ ৱাকটো আপোনালোকক দেখাইছোঁ ৰ'ব বহুতে ভাবিব পাৰে যে চকু পানীটো বোলে মানুহে কয় নাকান্দিবা কান্দিলে মানুহ দুৰ্বল হয় সকলোকে কৈছোঁ দেই বহুত বেছি ধন্যবাদ লগতে বহুত বেছি ক্ষমা কৰিছোঁ যদি কিবা আমাৰ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিবা পিছত গৈ পেলাই কিন্তু লগত বেছি কৰে আমাৰ লগত ফটো নুঠিলে একলাগ নকৰিবা দেই যদি কিবা হ'লে তেতিয়াহ'লে প্লিজ ক্ষমা কৰি দিবা থেংক ইউ কৰি দিবা চ' ৰাহুল কেনেকুৱা লাগিলে আজি একদম বহুত বেছি মই হেভি মানে কি কম মানে আইনাখন দেখিলো মই চক হা মই এনেইতো একদম বিৰাট বেছি চ' ধুনীয়া আজিৰ কাৰণে ছেমিনাৰ একদম ছাকচেছফুলি কমপ্লিট হৈ গ'ল ফাটাফাটি এণ্ড হৈ থেংকছ গৈছে, ফৰ একদম কামিং makeup আৰু ৰ ইমান ফটাফাটি। ধুনীয়াকৈ কমপ্লিমেণ্ট কৰাৰ কাৰণে অলছ' কোঅপাৰেট কৰাৰ কাৰণে বহুত বেছি ধন্যবাদ থেংক ইউ আৰু বহুত বেছি ধুনীয়া লুক এটা দিছা আজি আৰু বাকী আজি জুৱেলাৰী হৈছে NM ক্ৰিয়েশ্যনৰ ফালৰ পৰা অলছ' এই ধুনীয়া যে ড্ৰেছটো দেখিছে এইটো হৈছে হিয়াজ ফেশ্বন অলছ' হিয়াজ কোড বুলি আপোনালোকে ইনষ্টাত ধুনীয়াকৈ পাই যাব আৰু সেইখিনি আপোনালোকে ধুনীয়াকৈ দেখা পাব আৰু বাকী হৈছে আমাৰ মৰম লগা মডেল ৰাহুল ধুনীয়াকে হেয়াৰ ষ্টাইল কাপোৰ মেকআপ যিমানটো পাৰিছোঁ চেষ্টা কৰিছোঁ বাকীখিনি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব থেংক ইউ বাই বাই এয়া কি ক'ব ছেমিনাৰ খতম কৰি আহি মেকআপত লাগি গৈছোঁ কথা দি থৈছিলোঁ কথাটো ৰাখিব লাগিবই চ' এয়া মৰম লগা লাভলি এয়া আজি ক'ত ৰাখ আছে তোৰিয়ান ৰাখ আৰু আপোনালোকে দেখা পাইছেই ছেমিনাৰ খতম কৰি আহিও একদম মেকআপত লাগি গৈছোঁ কাৰণ কথা দি ৰাখিছিলোঁ তেওঁলোকক আৰু সদৌ শেষত আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ দেই মেকআপ ছেমিনাৰখনৰ ৰিলেটেড যিসকল মানুহে একদম উঠি পৰি লাগিছিলে সকলোকে অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ আশা কৰোঁ আপোনালোকে আগলৈ আৰু মৰম দি যাব আজিলৈ আহিছোঁ বাই বাই